এই ভিডিঅ'টো আমাৰ সোণৰ শুদ্ধিকৰণৰ দিনা কৰা, মানে আজিৰ পৰা 2 বছৰৰ আগৰ। মোবাইলতে আছিলে ক্লিপকেইটা, ভাবিলোঁ একেলগ কৰি ভিডিঅ' আকাৰে ইউটিউবতে ৰাখি থওঁ, আমিও পাছলৈ চাব পাৰিম আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি। সেইবুলিয়ে ৰাতিপুৱা মই নিজেই ভিডিঅ' কৰিছিলোঁ, এইটো পেণ্ডেলটো কেনেকৈনো ক'ত ক'ত দিছে তাকে চাওঁ বুলি আৰু ভিডিঅ' কৰি ৰাখোঁ বুলি। এইখিনিতে আমাৰ ভাত খোৱা ঠাইখিনি হৈছিলে। আচলতে আমাৰ চোতালখন বৰ সৰু, সেইকাৰণে গোটেই পেণ্ডেলটো একা বেকা হ'ল। তথাপিও যিখিনি আলহী দুলহী আহিছিলে জুৰিলে বাৰু পেণ্ডেলটোত, আৰু ভিতৰে বাহিৰেও মানে বহুতখিনি আলহী বহিলে। আৰু আমাৰ বাৰাণ্ডাখনো যথেষ্ট দীঘল বহল, তাতো বহুত আলহী ধৰিলে। গোপিনীখিনি মানে সেইদিনা তাতেই বহিলে। আৰু সেয়াই ৰাতিপুৱা অকণমান ভিডিঅ' কৰিছিলোঁ। তাৰপিছতে এয়া শুদ্ধিকৰণৰ দিনা আমাৰ বাইদেউ খুব শুলে তাই সেইদিনাখন দেই, কি কথা ক'ব নোৱাৰোঁ। একদম ৰাতিপুৱাৰ পৰা গোটেই দিনটো শুই থাকিলে। মাজে মাজে উঠাই মই ফিডিং কৰালোঁ আৰু মায়ে লৈ থাকিলে গোটেই দিনটো তাইক। মাজে মাজে মানে আলহী দুলহীয়ে চাব খুজিলে মই উলিয়াই নিওঁ, তাৰপিছতে আকৌ তাই শুই থাকে। আৰু এইটো ভিডিঅ' আকৌ শুদ্ধিকৰণৰ 10 দিনমানৰ পাছত আমি তাইক এনায়েকৰ ঘৰলৈ নিছিলোঁ প্ৰথমবাৰৰ কাৰণে, সেইদিনা কৰা একেলগেই মই ইয়াতে ৰাখিছোঁ। আৰু মায়ে মানে তাইক দেখি মানে কি কৰোঁ কি নকৰোঁ লাগিছে, একদম নাতিনীয়েকক ভগৱান দেখা নিচিনা দেখিছে আৰু। চাকি বন্তি লৈ আদৰিছিলে। পিছে সেইখিনি ভিডিঅ' মই কৰিছিলোঁ, কিন্তু এতিয়া মোবাইলত নাই, খুব সম্ভৱ ডিলিট হৈ গ'ল চাগে। যিখিনি আছে সেইখিনি আৰু ৰাখি থৈছোঁ। আৰু দেউতাও তেতিয়া আমাৰ জীয়াই আছিলে নহয়, এতিয়া পিছে দেউতা নাই, সেইকাৰণেও এই ভিডিঅ'টো মই ইউটিউবত ৰাখোঁ বুলি ভাবিলোঁ। আমি পিছে সেইদিনা নাথাকিলোঁ, আহি দিলোঁ, যিহেতু তাই একদম পানী কেঁচুৱা হৈ আছিলে। ইমান কেঁচুৱাজনী লৈ পেলাই পটককৈ অচিনাকি ঠাইত থাকিবলৈ ভয় লাগিলে, সেইকাৰণে আবেলিখিনি সময়ত আমি গুচি আহিলোঁ। আৰু মা মানে একদম তাইক এৰিবই পৰা নাই। আমি আহি চোতালত ৰৈ আছোঁ যাওঁকৈ, মায়ে তাইক মানে উলিয়াই দিব নোৱাৰে ভিতৰৰ পৰা, ইমানেই মোহ মানে। আজি পৰ্যন্ত বাৰু একে আছে, সেইখিনি মৰম সকলো একে আছে। পিছে দেউতাহে নাই, দেউতা থকা হ'লে এতিয়া কিমান বেলেগ হ'লহেঁতেন কথাবোৰ, কেতিয়াবা ভাবিলে দুখ লাগে। বাৰু যি কি নহওক, ভিডিঅ'টো আগবঢ়াই থ'লোঁ।